গতিকে তেখেতে উপস্থিত হৈছে আৰু এই প্ৰসংগতে তেখেতে এই অনুষ্ঠানটো শুভাৰম্ভ কৰাৰ কাৰণে তেখেতক এষাৰ বক্তব্য কাৰণে মই অনুৰোধ জনাইছোঁ। সালৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ এই শতবাৰ্ষিকী অনুষ্ঠানটো উদযাপন কৰিছে। এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আৰু এই অঞ্চলৰ সভাপতি ৰাইজৰ সহায় আৰু সহযোগৰ জৰিয়তে এই মহান অনুষ্ঠানভাগৰ আয়োজন কৰিবৰ কাৰণে তেখেতসকলে প্ৰয়াস কৰিছিল। গতিকে আজি এই দ্বিতীয় কাৰ্যসূচীত সাংস্কৃতিক শোভাযাত্ৰা ধন্যবাদ আপোনালোকক। সৰ্বপ্ৰথমতে আমি শতবাৰ্ষিক এই প্ৰাথমিক বিদ্যালয় ঘৰামাখালী প্ৰাথমিক বিদ্যালয়ৰ যিটো শতবাৰ্ষিক অনুষ্ঠান আপোনালোকে অনুভৱ কৰিব পাৰিছে। মই সভাপতি হিচাপে আপোনালোকক সকলোকে আদৰণি জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। এইকাৰণে আজি পবিত্ৰ দিন, শুদ্ধ এটা শুদ্ধ মনোভাৱ লৈ আমি আজি সকলোৱে সমবেত হৈছোঁ। যিসকল মহান ব্যক্তিসকলৰ তেওঁলোকৰ আত্মত্যাগৰ অনুষ্ঠানেৰে এই আমাৰ শিক্ষামন্ত্ৰীটো আমাৰ সৃষ্টি কৰিছিলে, শিক্ষামন্ত্ৰীটো আমাৰ তৈয়াৰ কৰিছিলে। আজি সেইসকল নাই যদিও তেওঁলোকৰ আত্মা যাতে সদ্গতি হওক, সৰ্বপ্ৰথমত তেওঁলোকলৈ আমি শ্ৰদ্ধা জনাইছোঁ। আজি এই পবিত্ৰ অনুষ্ঠানটিয়ে তেওঁলোকে গঢ়ি দি যোৱা এই অনুষ্ঠানটো আজি 100 বছৰ পালেহি। এই 100 বছৰত আমি আপোনাসৱৰ সমূহ ৰাইজৰ সহযোগিতাত আমি
শতবাৰ্ষিক অনুষ্ঠানটো কৰিছোঁ, দুদিনীয়া কাৰ্যসূচীৰে। নিশ্চয় আপোনালোকৰ নিশ্চয় আমাৰ কাৰ্যসূচী অনুষ্ঠানৰ মাধ্যমে আপোনাৰ অৱগত হৈছে। আমি অতি অভিভূত যে ইয়াৰ শিক্ষানুষ্ঠান বুলি ক'লে মানুহৰ এনেধৰণৰ অনুষ্ঠান প্ৰতি যিটো আগ্ৰহ, যিটো এটা তেওঁলোকৰ প্ৰেৰণামূলক অনুভূতি, সেইটোৱে আমাক যথেষ্ট আনন্দিত কৰিছে। আমাৰ চকু পানী ওলায় তেওঁলোকে যি সৎ মনোভাৱেৰে আমাৰ অনুষ্ঠানটিত সহায় অৰ্থ বুলি নহয়, মনৰ কাৰ্যৰ যিটো সহযোগিতা কৰিছে, আমি নথৈ আনন্দিত হৈছোঁ। আমি আশা ৰাখিছোঁ আপোনালোকৰ নিচিনা যুগান্তৰ ব্যক্তিসকলৰ সহযোগত আমি নিশ্চয় এই অনুষ্ঠানটো সুকলমে পাৰ হ'ম, আৰু আপোনালোকে যাতে আমাক আশীৰ্বাদ কৰক, ভগৱানে যাতে আমাক আশীৰ্বাদ কৰক। আৰু ক'বলৈকে বহুত থাকে। আমি ভাবিছোঁ যে আপোনালোকে আমাৰ এই অনুষ্ঠানলৈ আহি যিটো দূৰ প্ৰচাৰৰ সম্বন্ধত আপোনালোকে যিটো এটা ব্যৱস্থা কৰিছে, সৰ্বপ্ৰথমে আপোনালোকলৈ আমি শলাগ জনাইছোঁ। আমি আপোনালোকে জানেই যে পিতৃ মাতৃ নিজৰ ঘৰখনে শিক্ষাৰ কঠীয়াতলি নিচিনাকৈ প্ৰাথমিক শিক্ষা অনুষ্ঠানটো হৈছে আচলতে ছাত্ৰ ছাত্ৰীসকলক জীৱন গঢ় দিয়াত এক কঠীয়াতলি। গতিকে ময়ে এইখন বিদ্যালয়ৰ এজন ছাত্ৰ, আৰু বহুতো মোৰ ভাইটি সহ সম্পাদক আমাৰ ইংৰাজী ডাঙৰীয়া আছে, তেখেতে এই বিদ্যালয়ৰ এজন ছাত্ৰ। গতিকে আমি আজি গৰ্বিত যে এই অনুষ্ঠানটোত আমি পঢ়ি শুনি আজিয়ে কিবা এটা এই অনুষ্ঠানত এটা বাপ লৈ, এটা পদবী লৈ আপোনালোকৰ আগত কিবা এটা দুই এষাৰ ক'ব পাৰিছোঁ, তাকে আমি ধন্যবাদ জনাইছোঁ। সদৌ শেষত আপোনালোকৰ আশীৰ্বাদ বিচাৰি এই অনুষ্ঠানটো সুন্দৰভাৱে যি দুদিনীয়া কাৰ্যসূচী লৈছে যাতে সুন্দৰভাৱে অতিক্ৰম কৰে, তাকে আমি কামনা কৰি মোৰ ক'বলগীয়াখিনি কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।